ওয়েলকাম ভিউয়ার্স, এই ভিডিওটোত এলসিএম আৰু এচচিএফৰ পৰা কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ লৈ আহিছোঁ। আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো লাইক আৰু শ্বেয়াৰ কৰি দিব। তেনেহ'লে পলম নকৰি ভিডিওটো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, দুটা সংখ্যা 3:4 অনুপাতত আছে। যদি সিহঁতৰ গসাউ 6 হয় তেন্তে সংখ্যা দুটাৰ যোগফল হৈছে। আমি জানো সংখ্যা দুটাৰ পূৰণফল সমান HCF ইনটু LCM। সংখ্যা দুটাৰ পূৰণফল সমান HCF ইনটু LCM মানে হৈছে, ধৰি ল'লোঁ দুটা সংখ্যা আছে, এটা সংখ্যা 4 আৰু এটা সংখ্যা হৈছে 6। 4 আৰু 6ৰ LCM আৰু HCF নিৰ্ণয় কৰিম। 4 আৰু 6ৰ HCF হ'ব 2 আৰু LCM হ'ব 12। 4 আৰু 6 পূৰণ কৰিলে হ'ব 24, অৰ্থাৎ সংখ্যা দুটা পূৰণ কৰিলে হ'ব 24। আৰু HCF হৈছে 2 আৰু LCM হৈছে 12। 2 আৰু 12 পূৰণ কৰিলে হ'ব 24, অৰ্থাৎ LCM আৰু HCF পূৰণ কৰিলে হ'ব 24। সেয়েহে সংখ্যা দুটা পূৰণ কৰি যিটো উত্তৰ পোৱা যাব, LCM আৰু HCF পূৰণ কৰি একেটাই উত্তৰ পোৱা যাব। কিন্তু ইয়াত সংখ্যা দুটা দিয়া নাই, দিয়া আছে সংখ্যা দুটাৰ ৰেচিঅ' 3:4, অৰ্থাৎ এই সংখ্যা দুটাৰ ৰেচিঅ' দিয়া আছে। 4 আৰু 6ৰ ৰেচিঅ' হ'ব, 4ক 2 দি কাটিম 2, 6ক 2 দি কাটিম 3। 4 আৰু 6ৰ ৰেচিঅ' হ'ব 2:3। ইয়াত এই সংখ্যাৰ পৰিৱৰ্তে সংখ্যাটোৰ ৰেচিঅ' দিয়া আছে 3:4 আৰু HCF দিয়া আছে 6। সংখ্যা দুটাৰ যোগফল কিমান হ'ব উলিয়াব লাগে। সংখ্যা দুটাৰ যোগফল উলিয়াব হ'লে প্ৰথমে আমি সংখ্যা দুটা উলিয়াব লাগিব। যদি সংখ্যা দুটাৰ অনুপাত দিয়া থাকে আৰু সংখ্যা দুটাৰ গসাউ দিয়া থাকে, তেতিয়া অনুপাতৰ এই সংখ্যাৰ লগত গসাউ পূৰণ কৰিব লাগে। 3ৰ লগত 6 পূৰণ কৰিম 18, এটা সংখ্যা হৈছে 18, আৰু 4ৰ লগত 6 পূৰণ কৰিম 24 আৰু এটা সংখ্যা হৈছে 24। সংখ্যা দুটা হৈছে 18 আৰু 24। যেহেতু ইয়াত সংখ্যা দুটাৰ যোগফল কিমান হ'ব উলিয়াব লাগে, সংখ্যা দুটা যোগ কৰিম, 18 আৰু 24 যোগ কৰিলে হ'ব 42। উত্তৰ হৈছে অপশ্যন বি। আৰু যদি কোৱা হয় সংখ্যা দুটাৰ পাৰ্থক্য কিমান হ'ব, তেতিয়া 24ৰ পৰা 18 বিয়োগ কৰিলে হ'ব 6। সংখ্যা দুটাৰ পাৰ্থক্য হ'ব 6। যদি সংখ্যা দুটাৰ অনুপাত দিয়া থাকে আৰু গসাউ দিয়া থাকে, LCM নিৰ্ণয় কৰিব দিলে, তেতিয়া অনুপাতৰ যি দুটা সংখ্যা দিয়া থাকিব প্ৰথমে সেই দুটা সংখ্যা পূৰণ কৰি HCFৰ লগত পূৰণ কৰিলেই LCM ওলাই পৰিব। 3 আৰু 4 পূৰণ কৰিলে হ'ব 12, 12ৰ লগত 6 পূৰণ কৰিলে হ'ব 72, LCM হ'ব 72। আৰু যদি সংখ্যা দুটাৰ ৰেচিঅ' দিয়া থাকে আৰু সংখ্যা দুটাৰ LCM দিয়া থাকে, সংখ্যা দুটাৰ HCF নিৰ্ণয় কৰোঁতে প্ৰথমে ৰেচিঅ'ৰ এই সংখ্যা দুটা পূৰণ কৰিব লাগিব। 3 আৰু 4 পূৰণ কৰিম 12, ইয়াৰ পিছত LCMৰ যিটো মান দিয়া থাকিব সেই মানটোক এই 12ৰে হৰণ কৰি দিব লাগিব। 72ক 12ৰে হৰণ কৰিলে হ'ব 6, HCF হ'ব 6। নেক্সট কুৱেশ্যনটো কৰোঁ। দুটা সংখ্যা 3:5 অনুপাতত আছে। যদি সিহঁতৰ লসাগু 120 হয় তেন্তে সংখ্যা দুটাৰ যোগফল হৈছে। ইয়াতো সংখ্যা দুটাৰ ৰেচিঅ' দিয়া আছে আৰু সংখ্যা দুটাৰ LCM দিয়া আছে। সংখ্যা দুটাৰ যোগফল নিৰ্ণয় কৰিব লাগে। আগৰ প্ৰশ্নটোত সংখ্যা দুটাৰ ৰেচিঅ' দিয়া আছিল আৰু সংখ্যা দুটাৰ HCF দিয়া আছিল, কিন্তু ইয়াত সংখ্যা দুটাৰ LCM দিয়া আছে। সংখ্যা দুটাৰ যোগফল কিমান হ'ব নিৰ্ণয় কৰিব লাগে। সংখ্যা দুটাৰ যোগফল নিৰ্ণয় কৰোঁতে প্ৰথমে আমি সংখ্যা দুটা উলিয়াব লাগিব। আমি জানো সংখ্যা দুটাৰ পূৰণফল সমান HCF ইনটু LCM। সংখ্যা দুটাৰ অনুপাত হৈছে 3:5 আৰু সংখ্যা দুটাৰ LCM হৈছে 120। যদি সংখ্যা দুটাৰ অনুপাত দিয়া থাকে আৰু সংখ্যা দুটাৰ LCM দিয়া থাকে, সংখ্যা দুটা নিৰ্ণয় কৰোঁতে LCMৰ যিটো মান দিয়া থাকিব, LCMৰ এই মানটোক 3ৰে হৰণ কৰিব লাগিব আৰু 5ৰে হৰণ কৰিব লাগিব। 3ৰে হৰণ কৰিলে এটা সংখ্যা পোৱা যাব আৰু 5ৰে হৰণ কৰিলে এটা সংখ্যা পোৱা যাব। 120ক 3ৰে হৰণ কৰিলে হ'ব 40 আৰু 120ক 5ৰে হৰণ কৰিলে হ'ব 24। সংখ্যা দুটা হৈছে 40 আৰু 24। সংখ্যা দুটাৰ যোগফল হ'ব
40 আৰু 24 64 উত্তৰ হৈছে 64 অপশ্যন ডি আৰু যদি সংখ্যা দুটাৰ পাৰ্থক্য নিৰ্ণয় কৰিব কোৱা হয় তেতিয়া 40 পৰা 24 বিয়োগ কৰি দিলেই পাৰ্থক্যটো ওলাই পৰিব নেক্সট কোৱেশ্চন দুটা সংখ্যাৰ গসাউ আৰু লসাগু ক্ৰমে 2 to the power 5 আৰু 2 to the power 5 into 7 কিউব এটা সংখ্যা 2 to the power 7 হলে আনটো সংখ্যা কিমান আমি জানো দুটা সংখ্যাৰ পূৰণফল সমান HCF into LCM এই ফৰ্মুলাটো এপ্লাই কৰি মানখিনি বহাই দিলেই উত্তৰখিনি ওলাই পৰিব HCF ৰ মান হৈছে 2 to the power 5 LCM ৰ মান হৈছে 2 to the power 5 into 7 কিউব এটা সংখ্যা হৈছে 2 to the power 7 আনটো সংখ্যা দিয়া নাই আনটো সংখ্যা নিৰ্ণয় কৰিব লাগিব আনটো সংখ্যা ধৰিম x এতিয়া x সমান x ৰ লগত থকা যিটো সংখ্যা অৰ্থাৎ 2 to the power 7 সংখ্যাটো 2 to the power 5 into 2 to the power 5 into 7 কিউবৰ তলত বহিব এতিয়া আমি এইখিনিতে অলপ কথাখিনি মন দিব লাগিব 2 to the power 5 into 2 to the power 5 into 7 কিউব ওপৰৰ এই সংখ্যাখিনি পূৰণ চিন আছে যেতিয়া পূৰণ চিন থাকে তেতিয়া পাৱাৰখিনি প্লাস হয় আৰু যেতিয়া হৰণ কৰিব হয় তেতিয়া পাৱাৰখিনি মাইনাস হয় 2 to the power 7 ইয়াত আছে তাৰ মানে ইয়াত হৰণ বুজাইছে যেনেকৈ 10 হৰণ 2 এনেকৈ নিলিখি আমি 2 ভাগৰ 10 লিখিব পাৰো ইয়াত 10ক 2 ৰে হৰণ কৰা বুজাইছে ইয়াত 2 আছে তিনিটা এই তিনিটা 2ৰ ভিতৰত এটা 2 লিখিম ইয়াত 2ৰ পাৱাৰ 5 আছে 5 লিখিম ইয়াত 2ৰ পাৱাৰ 5 আছে প্লাস 5 লিখিম কাৰণ ইয়াত এই দুটা সংখ্যা পূৰণ কৰা হৈছে তাৰ কাৰণে প্লাস 5 ইয়াত 2ৰ পাৱাৰ 7 আছে যেহেতু ইয়াত সংখ্যাটো 8 চিনৰ তলত আছে 8 চিনৰ তলত থকা মানে হৰণ বুজায় হৰণ কৰিব হলে পাৱাৰটো মাইনাস হ'ব -7 লিখিম ইনটু 7 কিউব আছে 7 কিউব লিখিম 2 লিখিম পাৱাৰখিনি প্লাস আৰু মাইনাস কৰিম 5 আৰু 5 10 10ৰ পৰা 7 বিয়োগ কৰিম 3 2 কিউব হ'ব আৰু ইয়াত 7 কিউব আছে 7 কিউব হ'ব উত্তৰ হৈছে 2 কিউব ইনটু 7 কিউব অপশ্যন এ নেক্সট কোৱেশ্চন দুটা সংখ্যাৰ লসাগু 40 আৰু হিহতৰ গসাউ 4 সংখ্যা দুটাৰ পাৰ্থক্য 12 হলে হিহতৰ যোগফল হ'ব আমি ফৰ্মুলাটো একেটা ফৰ্মুলাই এপ্লাই কৰিব লাগিব আমি জানো যে দুটা সংখ্যাৰ পূৰণফল সমান HCF into LCM HCF দিয়া আছে 4 আৰু LCM দিয়া আছে 40 আগৰ অংক তিনিটাত সংখ্যা দুটাৰ পূৰণফলৰ ইয়াত সংখ্যা দুটাৰ ৰেশিও দিয়া আছিল আৰু সংখ্যা দুটাৰ ভিতৰত এটা সংখ্যা দিয়া আছিল কিন্তু ইয়াত সংখ্যা দুটাৰ ৰেশিও দিয়া নাই আৰু সংখ্যা দুটাৰ ভিতৰত এটা সংখ্যাও দিয়া নাই দিয়া আছে সংখ্যা দুটাৰ পাৰ্থক্য 12 এনে ধৰণৰ অংক দিয়া থাকিলে প্ৰথমে 4 আৰু 40 এই সংখ্যা দুটা পূৰণ কৰি এটা ঠাইত লিখি ৰাখিম 4 আৰু 40 পূৰণ কৰিলে হ'ব 160 তাৰ পিছত 4 আৰু 40 এই সংখ্যা দুটাক মৌলিক উৎপাদকত ভাঙিম 4ক মৌলিক উৎপাদকত ভাঙিলে হ'ব 2 পূৰণ 2 আৰু 40ক মৌলিক উৎপাদকত ভাঙিলে হ'ব 2 তিনিটা আৰু 5 এটা এতিয়া এই মৌলিক উৎপাদক সংখ্যা কেইটাৰ পৰা এনে দুটা সংখ্যা বনাব লাগিব যি দুটা সংখ্যাক পূৰণ কৰিলে 160 হয় আৰু বিয়োগ কৰিলে 12 হয় তিনিটা 2 পূৰণ কৰিলে হ'ব 8 দুটা 2 আৰু এটা 5 পূৰণ কৰিলে হ'ব 20 8 আৰু 20 পূৰণ কৰিলে হ'ব 160 আৰু 20ৰ পৰা 8 বিয়োগ কৰিলে হ'ব 12 সংখ্যা দুটাৰ পূৰণফল হৈছে 160 আৰু সংখ্যা দুটাৰ মাজৰ পাৰ্থক্য হৈছে 12 সংখ্যা দুটা হ'ব 8 আৰু 20 সংখ্যা দুটা যোগফল কিমান হ'ব উলিয়াব লাগে 8 আৰু 20 যোগ কৰিলে হ'ব 28 উত্তৰ হৈছে 28 অপশ্যন সি